প্ৰাৰ্থিত্ব ঠিক হোৱা নাই, কিন্তু গোটাইখিনি পেনেলত যি আছে চবেই আমাৰ লোকেল। কোন কোন আছে পেনেলত? আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া আছে আমাৰ লোকেল, দুৰ্গা দাস বড়ো আছে আমাৰ লোকেল, ইমানুৱেল মছাৰী ডাঙৰীয়া আছে তেখেতেও তামোলপুৰৰ লোকেল, ধীৰেন বড়ো ডাঙৰীয়া আছে তেখেতেও লোকেল, ৰবিচন মছাৰী ডাঙৰীয়া আছে তেখেতেও লোকেল। এই 5 জনৰ ভিতৰত এজনেই পাব। আমাৰ দায়িত্ব হ'ল লোকেল MP বনাব লাগে। এতিয়া পাৰিব নাই কওক? পাৰিব না নাই? পাৰিব লাগে। এইবাৰ আমাকতো ঠগালে, সমষ্টি বনাওঁতেই ঠগালে। আমিতো ওদালগুৰি সমষ্টি দলত দৌৰিয়া হওক, এটা দলত থাকি যদি সদায় মিছা কথা ক'ব লাগে, নিজকে ঠগাব লাগে, তো এই দলত থাকি কি লাভ আছে? এইটো অৱস্থা। আজি তেওঁলোকে আমাৰ BTC কি পৰ্যায় লৈ আহিলে? প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ টিম BTCৰ নামটো BTR লোকে সলাই লৈ গ'ল। সলাবতো পৰা নাই, তেওঁলোকৰ মুখত সলাইছে। সলোৱাৰ পিছত আজি আমাৰ মাত মাতিব নোৱাৰে, কাম কৰিব নোৱাৰে, এনেকুৱা অৱস্থা বনাই দিলে এই BTC-খন। নহলে এই BTC কিমান শক্তিশালী আছিল। কিন্তু আজি এই BTC পাছ কৰি প্ৰিমিয়াম দি পেলাই মাটি দিয়া হ'ব, এইটোতো আছিল। একশনীয়া পাট্টা থকা সকলক পাট্টা দিয়া হ'ব, এইটোতো আছিল। তো কোনটো নতুন বৈশ্যমতী এগত হ'ল আপোনালোকে জানিব, হয়নে? বৈশ্যমতী এগৰ দ্বাৰা কোনো কাকো মাটি পাট্টা দিয়া নহয়। তাতকে বেছি ভাল সোনকালে দৌৰি আহক BPF দলত, হয়নে নহয়? BPF দলত দৌৰি আহক। এটা দলত থাকি যদি সদায় মিছা কথা ক'ব লাগে, নিজকে ঠগাব লাগে, তো এই দলত থাকি কি লাভ আছে? এইটো অৱস্থা। আজি তেওঁলোকে আমাৰ BTC কি পৰ্যায় লৈ আহিলে? প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ টিম BTCৰ নামটো BTR লোকে সলাই লৈ গ'ল। সলাবতো পৰা নাই, তেওঁলোকৰ মুখত সলাইছে। সলোৱাৰ পিছত আজি আমাৰ মাত মাতিব নোৱাৰে, কাম কৰিব নোৱাৰে, এনেকুৱা অৱস্থা বনাই দিলে এই BTC-খন। নহলে এই BTC কিমান শক্তিশালী আছিল।